শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, আজি এই সাংবাদিক মেলত উপস্থিত থকা আমাৰ দলৰ অমৃত খাটনিয়াৰ ডাঙৰীয়া, অমিতা বৰঠাকুৰ ডাঙৰীয়া, জিয়াউৰ ৰহমান ডাঙৰীয়া, ৰাজু ফুকন ডাঙৰীয়া, মই আপোনালোক সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোলৈকে। এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদমেল আমি আয়োজন কৰিছোঁ। যিটো বিষয় সমগ্ৰ ভাৰতবৰ্ষৰ লগত জড়িত। বিষয়টো অতি গুৰুত্বপূৰ্ণ যদিও এই বিষয়টোক লৈ যেনেধৰণে আলোচনা হ'ব লাগে বা ইয়াক ব্যাপক যিটো বিৰোধিতা হোৱাৰ প্ৰয়োজন বা ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে অতি শক্তিশালী তদন্ত দিয়াৰ প্ৰয়োজন আছিল, তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই। আমি কিছুমান অতি আশ্চৰ্যজনক তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিব খুজিছোঁ। বিষয়টো হৈ গ'ল যে আপোনালোকে জানে যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে লোকসভাত দাখিল কৰা তথ্য অনুসৰি 42 লাখ মানুহ ভুৱা কৃষকক এই কিষাণ নিধিৰ অধীনত তেওঁলোকে 6,000 টকাকৈ তেওঁলোকে দিছিল। মূল কথাটো হ'ল যে 42 লক্ষ যি ভুৱা কৃষক, এই ভুৱা কৃষকৰ ভিতৰত অতি আশ্চৰ্যজনকভাৱে ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি অসমত অনিয়ম হৈছে। ভাৰতবৰ্ষৰ মুঠ ভুৱা কৃষকৰ 1/5 অসমৰ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত, লোকসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি প্ৰায় 8.35 লাখ ভুৱা কৃষক অসমত ইয়াত ধৰা পৰিছে। আৰু এই সংখ্যাটো হ'ল 19.8%। মই দিব বিচৰা তথ্যটো হ'ল যে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ডাঙৰীয়া 20 জুলাইত সংসদত এটা প্ৰশ্নৰ উত্তৰ দিছিল। উত্তৰত তেওঁ কৈছিল যে 42 লাখ ভুৱা কৃষক আছে, তেওঁলোকক 6,000কৈ দিয়া হৈছে। 2,992 কোটি টকা সৰ্বমুঠ ভুৱা কৃষকক বিতৰণ কৰা হৈছে। এই অসমত তাৰে 26.50 লাখ লোক বাছনি কৰা হৈছিল। তাৰ ভিতৰত তেখেতে দিয়া তথ্য অনুসৰি 5.35 লাখ ভুৱা কৃষক, আৰু তাৰ বাবদ তেওঁলোকে 554 কোটি টকা তেওঁলোকে প্ৰদান কৰিছে। আৰু এই টকাটো নৱেম্বৰ মাহৰ 2020 চনৰ নৱেম্বৰৰ পৰা মাৰ্চ মাহৰ 2021 চনলৈকে এই টকা তেওঁলোকে আদায় দিছিলে ভুৱা কৃষকসকলক বা আন কৃষকসকলক। এই কথাটোলৈ মই পিছত আহিম। এই পৰিসংখ্যা বা এই সময়টোৰ কথা মই এইকাৰণে স্পেচিফিকেলি উল্লেখ কৰিছোঁ, সেই সম্পৰ্কত মই শেষলৈ আহিম সংবাদমেলৰ। তাৰ লগে লগে অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই 5 জুলাইত এখন সংবাদমেল আয়োজন কৰিছিল। সংবাদমেলত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কেন্দ্ৰীয় কৃষিৰ ৰাজ্যমন্ত্ৰী যিগৰাকী আছে, পুৰুষোত্তম ৰূপালা। তেওঁৰ উপস্থিতিত সংবাদমেলত তেওঁ ক'লে যে অসমত 35 লাখ লোকক তেওঁলোকে চিনাক্তকৰণ কৰিছিলে, 35 লাখ লোকক টকা দিবৰ কাৰণে, আৰু তাৰে যোগ্য বুলি তেওঁলোকে ঘোষণা কৰিছে 19.47 লাখ, ভুৱা বুলি ঘোষণা কৰিছে 11.72 লাখ, আৰু চিনাক্ত কৰিব পৰা নাই 5 লাখ। চিনাক্ত কৰিব নোৱাৰা ভুৱা কৃষকৰ সংখ্যাটো মিলাই 16.72 লাখ। কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত দিয়া তথ্য। অসমত কৃষিমন্ত্ৰীয়ে সংবাদমেল, কৃষি যিগৰাকী ৰাজ্যমন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ উপস্থিতি দিয়া সংবাদ মাধ্যমত দিয়া তথ্য অনুসৰি এটা বেলেগ তথ্য, সেইটো 16.72 লাখ ভুৱা কৃষক। আৰু অতি আশ্চৰ্যজনকভাৱে RTIৰ তথ্যত প্ৰকাশ কৰিছে যে ভুৱা কৃষকৰ সংখ্যাটো হ'ল 9,39,146 জন। আৰু নিৰ্বাচন কৰা যিসকলক তেওঁলোকে দিব বুলি এই আঁচনিৰ অধীনত, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তেওঁলোকে যিসকলক
এই টকা দিয়াৰ তেওঁলোকে সিদ্ধান্ত কৰিছিল তাৰ সংখ্যাটো হ'ল 37,56,584। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত দিয়া তথ্য, অসমৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলযোগে দিয়া তথ্য আৰু RTIত দিয়া তথ্যৰ মাজত সাংঘাতিক এটা তাৰতম্য আছে, পাৰ্থক্য আছে। তাৰ লগে লগে লোকসভাত দিয়া তথ্যৰ তেওঁলোকে যিটো তথ্য দিছে, ভুৱা কৃষকৰ সংখ্যাই সমগ্ৰ ভাৰতবৰ্ষৰ 19.8% তেওঁলোকে কভাৰ কৰিছে। 19.8% সমগ্ৰ ভাৰতবৰ্ষৰ ভুৱা কৃষকৰ ভিতৰত অসমে, কেৱল মাত্ৰ অসমে, অৰ্থাৎ 1/5 অসমত ভুৱা কৃষকক দিয়া হৈছে। এই নিধিৰ অধীনত ধন দিয়া হৈছে। আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তথ্য মতে 39.8% মানুহক ভাৰতবৰ্ষত দিয়া 42 লাখ ভুৱা কৃষকৰ ভিতৰত, অৰ্থাৎ প্ৰায় 40% মানুহক ভাৰতবৰ্ষে যিমান ভুৱা কৃষক দিলে তাৰ 40% অসমতে কভাৰ কৰিছে। আৰু RTIৰ তথ্য মতে 22.35%, ইটো প্ৰায় 1/5তকৈ অলপ বেছি। অৰ্থাৎ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি, অসমৰ দৰে 3,30 লাখ জনসংখ্যাৰ এখন ৰাজ্যত ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি ভুৱা কৃষকক ধন দিয়া হৈছে। আটাইতকৈ বেছি হিতাধিকাৰী আছে বৰপেটাত, আমি তথ্য প্ৰদান কৰিছোঁ। দ্বিতীয় আছে নগাঁৱত, তৃতীয় স্থান গোলাঘাট। যিগৰাকী ৰাজ্যৰ কৃষিমন্ত্ৰী, তেওঁৰ গৃহ সমষ্টি থকা গোলাঘাট জিলা আটাইতকৈ বেছি হিতাধিকাৰী থকাৰ ভিতৰত তৃতীয় স্থানত। ধন আদায় দিয়াৰ যিটো তালিকা, তাৰ 1 নম্বৰত আছে, প্ৰথম স্থান নগাঁও, দ্বিতীয় স্থানত গোলাঘাট জিলা। গতিকে মূল কথাটো হ'ল যে এতিয়া জিলাভিত্তিক ভুৱা কৃষকৰ যিখন তালিকা, সেইখন তালিকা ৰাজহুৱা কৰা নাই চৰকাৰে। তেওঁলোকে জিলাভিত্তিক ভুৱা কৃষকৰ তালিকাখন ৰাজহুৱা কৰা হোৱা নাই। কোনসকলে পাইছে, কিমান সংখ্যা হিচাপে, টকা হিচাপে, দুইখন তথ্য আপোনালোকক দিছোঁ। আৰু এখন তথ্য আপোনালোকক দিয়া নাই, সেইখন দিবলৈ মই অনুৰোধ কৰিম। সেইখন হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ তালিকা, ক'ত কিমান ভুৱা কৃষকৰ সংখ্যা আছে। আমাৰ ওচৰত আছে। মই অসমৰ ভুৱা কৃষকৰ সংখ্যা যিখন কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত প্ৰকাশ কৰিছিল, সেইখন মই কৈছোঁ। তাত 8,35,268জন অসমত। আমি 3খন ৰাজ্যৰ কথা ক'ব খুজিছোঁ। দ্বিতীয়খন তামিলনাডু 7,22,271জন। আৰু পশ্চিমবংগৰ কথা ক'ব খুজিছোঁ, য'ত কেৱল মাত্ৰ 19 গৰাকী। এই কথাবোৰ, তথ্যবোৰ আপোনালোকক কিয় দিব খুজিছোঁ, সেইটো মই পৰ্যায়ক্ৰমে ক'ম। এই 3টা তথ্য আপোনালোকে মনত ৰাখিব। ইয়াৰ 2খন ৰাজ্য, অসম আৰু তামিলনাডু, 2খন এই মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন NDAৰ অধীনত তাত ৰাজ্য চৰকাৰ আছে। অসমত BJP নেতৃত্বাধীন, আৰু তাত তামিলনাডুত আছিলে AIADMKৰ নেতৃত্বাধীন BJP মিত্ৰজোঁটৰ চৰকাৰ। এই কথা আপোনালোকক কৈ যাব খুজিছোঁ। গতিকে এই সমগ্ৰ কথা বতৰাবোৰ আপোনালোকে যেতিয়া চিন্তা চৰ্চা কৰে বা গোটেই তথ্যবোৰ যেতিয়া মিলাই চাই দেখা পাব যে এই সমগ্ৰ প্ৰক্ৰিয়াটো অতি উদ্দেশ্য প্ৰণোদিতভাৱে কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক লাভালাভৰ কাৰণে, অসম আৰু তামিলনাডুত ৰাজনৈতিক লাভালাভৰ বাবে এই প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ এই ধন তেওঁলোকে ব্যৱহাৰ কৰিছে। এই তথ্যই প্ৰমাণ কৰিছে। কাৰণ চাব, এইখন তথ্য চালে কেন্দ্ৰীয় চৰকাৰৰ সংসদত দিয়া তথ্যই প্ৰমাণ কৰে তেওঁলোকৰ BJP দলৰ বা তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যসমূহত আটাইতকৈ বেছি ভুৱা কৃষক আছে। এতিয়া আপুনি হিচাপ কৰিব, অসমত সংসদত দিয়া তালিকা মতে 8.35 লাখ, তাৰমানে 8,35,000 ভুৱা কৃষকৰ সংখ্যা যদি ধৰে, তাত যদি 4ৰে পূৰণ কৰে, এগৰাকী ভুৱা কৃষকৰ পৰিয়ালত যদি 4ৰে পূৰণ কৰে, এটা পৰিয়ালত 4 গৰাকী মানুহ যদি থাকে, ভোটাৰৰ সংখ্যা 33.4 লাখ। 33.4 লাখ ভোটাৰক এই ভুৱা যিটো প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ ধনে প্ৰভাৱিত কৰিছে। অতুল বৰা ডাঙৰীয়াৰ তথ্য মতে যদি 16.72 লাখ মুঠ ভুৱা কৃষকক যদি ধন দিছে, তেতিয়াহ'লে 4 গৰাকীকৈ যদি ধৰে প্ৰতিটো পৰিয়ালত, তেতিয়াহ'লে 66.88 লাখ ভোটাৰক পোনপটীয়াকৈ ই প্ৰভাৱিত কৰিছে।
আৰু RTI দিয়া তথ্য মতে যদি ধৰে 9,39,146জন ভুৱা কৃষকৰ সংখ্যা ধৰে, তাক যদি 4ৰে পূৰণ কৰে তেতিয়া দেখিব যে 37,56,558 গৰাকী ভোটাৰক ই প্ৰভাৱিত কৰিছে। অৰ্থাৎ এই নিধিৰ অধীনত প্ৰদান কৰা সমগ্ৰ ধনৰাশি কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে যিহেতু নৱেম্বৰৰ পৰা 20 চনৰ নৱেম্বৰ আৰু মাৰ্চ 21 চনৰ মাৰ্চৰ ভিতৰত তেওঁলোকে প্ৰদান কৰিছিল, এই সমগ্ৰ ধনৰাশি তেওঁলোকে ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকে ধন দিছিল আৰু এই ধন দিয়ে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হৈছে। এই কথা স্পষ্ট ৰূপত প্ৰমাণ হৈছে। যেনেকৈ তেওঁলোকে যিসমূহ বন্ধন গোটৰ বেংকৰ ধন ৰেহাই দিম বুলি মানুহক মিছা প্ৰতিশ্ৰুতিৰে তেওঁলোকে ভোট সংগ্ৰহ কৰিছিল, তেনেকৈ এই গোটেই প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ এই লোনৰ জৰিয়তে এই আঁচনিৰ যোগেদি তেওঁলোকে কৃষকসকলক ধন দি তেওঁলোকে অতি উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্বাচনত ভোটাৰসকলক প্ৰভাৱিত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এই কথা তথ্যই প্ৰমাণ কৰে, কেন্দ্ৰীয় চৰকাৰৰ তথ্য। কাৰণ ভুৱা কৃষকৰ সংখ্যা পশ্চিমবংগত 19জন। এইকাৰণে মই তথ্যটো দিব খুজিছোঁ। পশ্চিমবংগত কেতিয়াও ভুৱা কৃষকৰ সংখ্যা ইমান বৃদ্ধি হোৱা নাই, তথ্য আনকি ধনো ইমান বেছি দিয়া হোৱা নাই। তাৰ লগে লগে ধন যিসমূহ তেওঁলোকৰ বিজেপি শাসিত যিসমূহ ৰাজ্য আছে তাত ধন বেছিকৈ দিয়া হৈছিল। ভুৱা কৃষকৰ সংখ্যা বেছি। 2খন ৰাজ্য, আন ৰাজ্যসমূহ মই বাদ দিলোঁ। 5খন ৰাজ্য শেহতীয়াকৈ হোৱা নিৰ্বাচনৰ 5খন ৰাজ্যৰ ভিতৰত 3খনৰ সংখ্যা মই দাঙি ধৰিছোঁ, তামিলনাডু, অসম আৰু পশ্চিমবংগ। আৰু তাৰ ভিতৰত তামিলনাডু আৰু অসমত আটাইতকৈ বেছি। অসম প্ৰথম স্থান, দ্বিতীয় স্থানত তামিলনাডু। অসমত তেওঁলোকৰ বিজেপিৰ নিজৰ চৰকাৰ আছিল আৰু তাতে আটাইতকৈ বেছি তেওঁলোকৰ ভুৱা কৃষক ওলাইছে। এই কথাই স্পষ্ট ৰূপত প্ৰমাণ কৰিছে যে এইটো সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত আৰু ইয়াৰ লগত ৰাজনৈতিক তেওঁলোকৰ লক্ষ্য জড়িত হৈ আছে। আৰু সেইকাৰণে তেওঁলোকে যেতিয়া নিয়ম তেওঁলোকে কৰিছিল, কোনো ধৰণৰ নিয়মাৱলী নাই, তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ষ্টেণ্ডাৰ্ড কোনো প্ৰচিডিঅ'ৰ নাই। চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, ঠিকাদাৰ, ধনী ব্যক্তি সকলোৰে ওচৰলৈ এই ভুৱা কৃষকৰ ধন বা এই নিধিৰ ধন তালৈ তেওঁলোকে দিছিল বা ইতিমধ্যে তেওঁলোকৰ তালৈ গৈছিল। তাৰ উপৰিও আৰু ডাঙৰ কথাটো হ'ল যে যিসকলে আগতে কৃষকৰ তালিকা বনাইছিল, যিসকল কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী, এতিয়া তেওঁলোককে আকৌ ভুৱা কৃষকৰ তালিকা তেওঁলোকক তৈয়াৰ কৰিবলৈ দিছে। যিসকলে আগৰ ভুলকৈ যিসমূহ তালিকা বনাইছিল বা ভুৱা কৃষক তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে যাৰ নাম ভৰাই দিয়া হৈছিল, তেওঁলোককে আকৌ ভুৱা কৃষকৰ নাম তেওঁলোকক উলিয়াবৰ কাৰণে, বাছনি কৰিবৰ কাৰণে বা বিচাৰি উলিয়াবৰ কাৰণে তেওঁলোকক দায়িত্ব দিছে। আজিলৈকে কোনো ধৰণৰ তদন্ত হোৱা নাই, কোনো ধৰণৰ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। যিসকল কৃষি বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ কাৰো বিৰুদ্ধে কোনো ধৰণৰ তদন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু অতি আশ্চৰ্যজনকভাৱে যোৱা বিধানসভাৰ অধিৱেশনত যিমান শক্তিশালীভাৱে সৰবভাৱে এই বিষয়টো বিধানসভাৰ মজিয়াত আলোচনা হ'ব লাগিছিল, প্ৰতিবাদ হ'ব লাগিছিল, নহ'ল। গতিকে আজি সংবাদমেলৰ যোগেদি আমি আহ্বান জনাইছোঁ বিৰোধী সকলো পক্ষক, এইটো এটা অত্যন্ত ভয়াৱহ ব্লু প্ৰিণ্ট আছিল। গতিকে সকলোৱে সৰব ভূমিকা পালন কৰিব লাগে। ইয়াৰ বিৰুদ্ধে অতি শক্তিশালী ভূমিকা পালন কৰি এই যিটো তেওঁলোকৰ ষড়যন্ত্ৰ, এই যিটো তেওঁলোকৰ উদ্দেশ্যপ্ৰণোদিত তেওঁলোকৰ ৰাজনৈতিক লক্ষ্য থকা যিটো তেওঁলোকৰ পৰিকল্পনা, ইয়াৰ বিৰুদ্ধে সকলোকে সৰব ভূমিকা পালন কৰিবৰ কাৰণেও আজি এই সংবাদমেলৰ যোগেদি মই আহ্বান জনাইছোঁ। কিবা প্ৰশ্ন আছে যদি আপোনালোকক আমি এখন কি নোটছখিনি দি আছোঁ, এতিয়া ডিষ্ট্ৰিবিউট কৰি দিব। তাৰ লগত আমি 3খন তালিকা দি আছোঁ। অসমত জিলা ভিত্তিত কিমান বেনিফিচিয়াৰী আছে টোটেল, আৰু এমাউণ্ট হিচাপত আমি শ্বৰ্টিং কৰি দিছোঁ। এখন হৈছে বেনিফিচিয়াৰী হিচাপে তালিকা আৰু আনখন হৈছে এমাউণ্ট, টোটেল এমাউণ্ট ডিষ্ট্ৰিবিউটড, তাৰ তালিকা এখন দিছোঁ। আৰু তাৰ লগতে সংসদত কৃষিমন্ত্ৰী ডাঙৰীয়াই যিটো তথ্য দাঙি ধৰিছিলে যে ষ্টেট ৱাইজ ডিটেইলছ অফ ইনএলিজিবল ফাৰ্মাৰ্ছ আৰু কিমান টকা ৰিকভাৰ কৰিবলগীয়া আছে এই তালিকা, 3খন তালিকা আপোনালোকক আমি সংলগ্ন কৰি দিছোঁ। হয়, আছে। আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে, প্ৰশ্ন আছে, আপোনালোকে কৰিলে আমাৰ সভাপতি ডাঙৰীয়াই উত্তৰ দিব। নহয়, এতিয়া এটা তথ্য প্ৰকাশে হৈছে, ঘূৰাই পোৱা যিটো এতিয়ালৈকে ঘোষণা কৰাৰ পাছত কেৱল মাত্ৰ
817গৰাকীহে ধন উভতাই দিছে। এইটো তথ্য আমাৰ ওচৰত আছে। আজিৰ দিনটোলৈকে তেওঁলোকে যিদিনাখনৰ পৰা টকা ঘূৰাই দিব লাগিব বুলি ক'লে বা ইতিমধ্যে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, কেৱল মাত্ৰ 817গৰাকীয়েহে এই ধন ঘূৰাই দিছে। চব দুটা, প্ৰথম কথাটো হ'ল ডাঙৰ যিটো এজেণ্ডা সেইটোহে হাইলাইট হ'ব লাগে। দেশৰ মুঠ ভুৱা কৃষকৰ 1/5 অসমত কিয়? ইয়াৰ লগত ৰাজনৈতিক উদ্দেশ্য আছে। এইটো এটা উদ্দেশ্য প্ৰণোদিতভাৱে অসমত ভুলকৈ মানুহক দিয়া হৈছে, তাৰ পৰা ভোট লোৱা হৈছে। এইটো হ'ল প্ৰথম ফাণ্ডামেণ্টেল কথা। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে এতিয়া যিসকলে যোৱাবাৰ তালিকা বনাইছিল, যিসকল বিষয়া আছিলে, কৰ্মচাৰী আছিল, তেওঁলোকে ভুৱা মানুহৰ তালিকা বনালে, ভুৱা কৃষকৰ তালিকা বনালে। তেওঁলোককে আকৌ এতিয়া ভুৱা কৃষকৰ তালিকাখন পৰীক্ষা নিৰীক্ষা কৰি বিচাৰি উলিয়াবলৈ দায়িত্ব দিছে। যিসকলৰ ব্যক্তিৰ ভুলৰ কাৰণে, দুখৰ কাৰণে আজি এই অৱস্থা হ'ল, বা তেওঁলোকৰ লক্ষ্য যিহেতু আছিল, গতিকে আমি চাব লাগিব ইয়াৰ বিশালতাটো, ব্যাপকতাটো। আন ৰাজ্যসমূহত কিয় হোৱা নাই? এই লিষ্টখন যদি চাই আপোনালোকে ধৰা পৰিব। আন ৰাজ্যসমূহৰ যিসকলে ইয়াত ভুৱা কৃষকৰ সংখ্যা যদি চাই দেখিব, ইয়াত আন ৰাজ্যসমূহৰ ডাঙৰ ইউপিৰ নিচিনা ডাঙৰ ৰাজ্য, তাততো হোৱা নাই ইমান বেছি। মহাৰাষ্ট্ৰৰ নিচিনা ডাঙৰ ৰাজ্য। অসমত 3,30,00,000 জনসংখ্যাত কিয় ভাৰতবৰ্ষৰ ভিতৰতে সংখ্যাটো মই যিটো আপোনালোকক দিছোঁ, অসমত চৰকাৰে দিয়া যিটো হিচাপ, সেইটোতে 8,35,000 যদি ধৰে ভুৱা কৃষক, তেতিয়াই প্ৰভাৱিত কৰে ভোটাৰক 33 লাখ ভোটাৰক, 33.4 লাখ ভোটাৰক, যদি 4জনকৈ এটা পৰিয়ালত থাকে বুলি ধৰে। তাৰমানে ইয়াৰ এটা ৰাজনৈতিক উদ্দেশ্য আছে বুলি প্ৰমাণ হৈছে। সকলো তথ্যই এইটো উদ্দেশ্য প্ৰণোদিত। আপোনালোকে সমগ্ৰ প্ৰক্ৰিয়াটো, যদিও ব্যাপক প্ৰতিবাদ হ'ব লাগে, যদিও বিধানসভাৰ মজিয়াত এই বিষয়টোক লৈ ভয়াৱহভাৱে বিৰোধীয়ে এই বিষয়টো ধৰিব লাগে, ধৰা হোৱা নাই। কাৰণ নহ'লে নৱেম্বৰ, মনত ৰাখিব, সময়টো হৈ গ'ল 2020 চনৰ নৱেম্বৰ আৰু 2021 চনৰ মাৰ্চ, নিৰ্বাচনৰ আৰম্ভণি হোৱাৰ এই প্ৰক্ৰিয়াৰ মাজত এই গোটেই প্ৰক্ৰিয়াটো হৈছে। ধনৰ আবণ্টন, এই ভুৱা কৃষকক ধন দিয়াৰ কথা বতৰা, আৰু তিনিওটা তথ্যৰ মাজত কোনো মিল নাই। কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে সংসদৰ মজিয়াত দিয়া তথ্য আৰু RTIৰ তথ্য, তিনিওটা তথ্যৰ মাজত মিল নাই। গতিকে এই গোটেই কথাটো এটা উদ্দেশ্য প্ৰণোদিতভাৱে নিজৰ লক্ষ্যত উপনীত হ'বলৈ দিয়া কথা। আৰু দোষী তদন্ত কৰিবৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দুই এটা সৰু সুৰা স্থানীয়ভাৱে কেছ দিছে। সামগ্ৰিকভাৱে 554 কোটি টকাৰ এটা স্কেণ্ডেল এটাৰ আজিলৈকে তদন্ত নাই। কাৰ ভুলৰ কাৰণে ইমান এটা বিশাল পইচাৰ মিছমেনেজমেণ্ট হ'ল আজিলৈকে নাই। এইটো কথা, এই প্ৰশ্নটোৱে ডাঙৰ কথা। এইটোৱে প্ৰমাণ কৰে যে ইয়াৰ লগত এটা তেওঁলোকৰ চিন্তা, উদ্দেশ্য প্ৰণোদিত চিন্তা আছে। ডেফিনেটলি। চব না, অসম কিয় 3,30,00,000 জনসংখ্যা, তাৰে ভিতৰত 42 লাখ ভুৱা কৃষক আছে, তাৰে 1/5 অসমৰ দৰে এখন সৰু ৰাজ্য। UP আছে, বিহাৰ আছে, পশ্চিমবংগ আছে, তাতোতো হোৱা নাই, কাৰণ তাত নিৰ্বাচন নাই। আমাতকৈ ডাঙৰ ৰাজ্য, কাষৰ ৰাজ্য পশ্চিমবংগ, 19গৰাকী কেৱল মাত্ৰ ভুৱা কৃষক। কাৰণ এই ধনটো তেওঁলোকে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ সুযোগ পোৱা নাই। তাত বেলেগ এখন চৰকাৰ আছে, তৃণমূল কংগ্ৰেছৰ চৰকাৰ আছে। এই তথ্যই, ৰাজ্য অনুসৰি দিয়া তথ্যই কিমান ভুৱা কৃষক, তেওঁলোকৰ তথ্য পাতি, এইবোৰ সকলো কথাই প্ৰমাণ কৰে যে এইটো তেওঁলোকে এই ধন ব্যৱহাৰ কৰি ভোট কিনিছিল আৰু লিগেলি কামটো কৰিছিল। মানে চৰকাৰে আচল তথ্যটো কি সেই কথাটো স্পষ্ট কৰা নাই। লোকসভাৰ তথ্যত এটা তথ্য দিছে, কৃষিমন্ত্ৰীয়ে সংবাদমেল পাতি এটা তথ্য দিছে, RTI কৰা হৈছিল, RTIৰ উত্তৰত আন এটা তথ্য ওলাইছে। তেতিয়াহ'লে আচল তথ্যটো কি? সঁচা কথা কোনটো? আৰু এটা পইণ্ট কৈছোঁ যে হিতাধিকাৰীৰ বহুত অসমত হিতাধিকাৰী হৈছে। আন হিতাধিকাৰী সম্পৰ্কত তেনেকুৱা ভুল তথ্য হৈছে নেকি? তেনেকুৱা তালিকা হৈছে নেকি অসমত? এই প্ৰশ্নটো কৰিছোঁ যে বহু হিতাধিকাৰী এনেকৈ চৰকাৰে ধন দিয়ে, আবণ্টন দিয়ে। সেই হিতাধিকাৰীসমূহ নিৰ্বাচন হওঁতে এনেকৈ ব্যাপক কেলেংকাৰী দুৰ্নীতি হৈছিল নেকি? এইটোৱে প্ৰমাণ কৰে যে এই কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধনৰাশি তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে। অতুল বৰা ডাঙৰীয়াৰ, আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ কথাৰ কোনো সামঞ্জস্য নাই। তেখেতে ক'লে RTI হিচাপ মতে 817জনে পইচা ঘূৰাই দিছে।
আকৌ তেওঁ কৈছে 6 তাৰিখে এখন হেৰিত যে 500 কোটি টকা হেনো ঘূৰাই পাইছে। এইটো আমি আগৰ সংবাদমেলতো আপোনালোকক কৈছিলোঁ। 500 কোটি টকা যি ঘূৰাই পাইছে, 817জন মানুহে পইচা ঘূৰাই দিছে, 817জনৰ পৰাই 500 কোটি টকা পাইছে নেকি? গতিকে কথাবিলাকৰ কোনো তাল মিল একো নাই। গতিকে ইয়াত এটা ইমান ডাঙৰ মানে হেৰি হৈছে, যিটো মানে তথ্য সহকাৰে নিজে প্ৰমাণ কৰি আছে কেলেংকাৰীটো। অসমৰ ইতিহাসৰে এটা ইমান ডাঙৰ কেলেংকাৰী, অসমৰ ইতিহাসত যিমান ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছে তাৰ ভিতৰত এইটো এটা। কিন্তু আচৰিত কথাটো হৈছে কোনেও মাত মতা নাই। ইমান ডাঙৰ এটা কেলেংকাৰী। আজি যিসকল মানুহক টকাটো দিয়া হ'ল, তেওঁলোকক টকা ঘূৰাই দিবলৈ কোৱা হৈছে, ঠিক আছে, ভাল কথা, টকা ঘূৰাই পাব লাগে, দুৰ্নীতি হৈছে, টকা চৰকাৰী টকা, ৰাজহুৱা টকা ঘূৰাই পাব লাগে। কিন্তু যিসকলে দুৰ্নীতিটো সংঘটিত কৰিলে, যি বিষয়া কৰ্মচাৰীসকলৰ দ্বাৰা সেই ভুৱা তালিকা প্ৰস্তুত কৰা হ'ল, তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যিগৰাকী মন্ত্ৰীৰ তত্বাৱধানতে গোটেই ঘটনাটো ঘটিল, তেখেতৰ বিৰুদ্ধে কোনো ব্যৱস্থা নাই, তেখেতৰ সকলৰ তথ্যত কোনো মিল নাই। মুখ্যমন্ত্ৰী নিমাত, অসম বিধানসভাত বিৰোধী দলৰ হৈ শাসক দলৰে হওক কোনো এগৰাকী দায়িত্বশীল মন্ত্ৰী বিধায়ক কোনেও এই বিষয়টো উত্থাপন ভালকৈ নকৰিলে, যি হিচাপত আলোচনা হ'ব লাগিছিল নহ'ল। প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত আপোনালোকে আহ্বান এটা কৰিছিলে, এই আহ্বানলৈকে এতিয়ালৈকে সঁহাৰি আহিছে নেকি? নাই, আজি এতিয়ালৈকে কোনো সঁহাৰি অহা নাই, আৰু এইটো আমি ৰাজহুৱাকৈ কৈছোঁ, সময়ো আছে নিশ্চয় আহিব, আমি আশাবাদী। মানে পূৰ্বৰ স্থিতিতে আপোনালোকে যি আহ্বান আছে সেই আহ্বানতে এতিয়া অটল আছে? নিশ্চয় নিশ্চয়। কিন্তু একে কোনোচনে নাকচ কৰিছে যে ৰাইজৰ দলৰ শক্তিয়ে নাকচ কৰিছে, ইউডিএফ থাকিলে তেখেতসকল নাথাকিব, কংগ্ৰেছেও নাই, এলায়েন্সৰ কথাটো আমি কোৱাই নাই, এলায়েন্সৰ সূত্ৰই নাই আমাৰ কথাটোত। আমি কাৰো লগত এলায়েন্স, না কংগ্ৰেছ না আইডিএফ। কথাটো সেইদিনাখন সেইকাৰণে কৈছোঁ যে কথাটো দুটা পাৰ্ট। আমাৰ আদৰ্শগত স্থিতি অসম জাতীয় পৰিষদৰ জন্ম কেনেকুৱা পটভূমিত হৈছে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিকভাৱে অসমক কৰা তেওঁলোকে অবিচাৰ, অন্যায়, অত্যাচাৰ, ৰাজনৈতিকভাৱে শোষণ, বঞ্চনা, সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিসমূহে অসমত সৃষ্টি কৰা সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ বিৰুদ্ধে অসমত এটা জাতীয়তাবাদী ধাৰা প্ৰতিষ্ঠা হৈছে। সেই আদৰ্শ, সেই নীতি, সেই দৰ্শন আমি অব্যাহত ৰাখিম, আছে, থাকিব। কিন্তু আমি বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছোঁ। আমি গোটেই বিষয়টো কংগ্ৰেছৰ তৰফৰ পৰা বিশ্বাসযোগ্যতা ল'ব পৰা নাই বুলি উল্লেখ কৰিছিলে। নাই, বিশ্বাসযোগ্যতাৰ প্ৰশ্নই নাই তাতে। বিশ্বাসযোগ্যতা অবিশ্বাসৰ প্ৰশ্ন নাই। বেছিক ফাণ্ডামেণ্টেল প্ৰিন্সিপল, এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী, ইয়াৰ কিবা বিৰোধিতা আছে নেকি, সেইটোহে প্ৰশ্ন কৰিব। বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে, প্ৰতিৰোধ কৰিবৰ কাৰণে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী, আদৰ্শগতভাৱে আমি কেতিয়াও কাৰো লগত কেতিয়াও কম্প্ৰমাইজ কৰাৰ কথা কোৱাই নাই, এইটো কেতিয়াও আহিব নোৱাৰে। আৰু আমি তেওঁলোকে কোৱাতকৈ আৰু উৰ্ধত গৈ কৈছোঁ যে সাম্প্ৰদায়িক ৰাজনৈতিক দলেই নহয়, সাম্প্ৰদায়িকতাৰ লগত সহ অৱস্থান কৰা, সাম্প্ৰদায়িক হৈ থকা, সাম্প্ৰদায়িক ছাত্ৰ সংগঠনত থকা, বিগত সময়ছোৱাত সাম্প্ৰদায়িক এক্টিভিটি কৰা কোনো মানুহকৰ লগত যাতে তেওঁলোকে তালমিল নকৰে বা তাৰ লগত যাতে তেওঁলোকে সনা পুতকা নকৰে, সেইটো আমি তাৰ ওপৰত গৈ কৈছোঁ। ইতিমধ্যে উপনিৰ্বাচনৰ কাৰণে বিজেপিয়ে কমিটি গঠন কৰিলে, আপোনালোকৰ ফালৰ পৰা কেনেধৰণে তৎপৰ হোৱা? নাই, ইতিমধ্যে আমি প্ৰথমেই আমাৰ উপ সমিতি আমি গঠন কৰি দিছোঁ। ইতিমধ্যে প্ৰতিটো সমষ্টিলৈ আমাৰ যিসকল দায়িত্ব যাক দিয়া হৈছে তেওঁলোকে গৈছে, ফিল্ড অবজাৰ্ভেশ্যন কৰিছে, তেওঁলোকে সকলোৱে চোৱা চিতা কৰিছে প্ৰতিটো সমষ্টিত। তাৰপিছত আমি পৰৱৰ্তী দিনৰ আমি কৰ্মপন্থা আমি চূড়ান্ত কৰিম। মানে এই আহ্বানত যদি সঁহাৰি নাহে তেতিয়াহ'লে এজেপিৰ তৰফৰ পৰা আপোনালোকে নিজাকৈ প্ৰাৰ্থী আগবঢ়াব প্ৰতিটো সমষ্টিত? নাই, আমাৰ ফালৰ পৰা এইটো সদায় থাকিব যে কেনেকৈ এই আমাৰ যিটো ফৰ্মুলা, এইটোক আমি কেনেকৈ প্ৰটেক্ট কৰিব পাৰোঁ, বা আমাৰ যিটো দায়িত্ব এটা আঞ্চলিক এটা জাতীয়তাবাদী ৰাজনৈতিক দল হিচাপে যাতে আমি বিজেপিক প্ৰতিহত কৰাৰ যিটো অংক বা যিটো ৰণকৌশল, এই ৰণকৌশলত যাতে কোনো কাৰণতে মানে বিজেপি বিৰোধী শক্তিৰ যাতে কোনো ক্ষয় ক্ষতি নহয়, তাৰ কাৰণে তেনেধৰণৰ ৰণকৌশলে আমি আগন্তুক দিনত আগবাঢ়িম। আপোনালোকৰ যিটো এই প্ৰস্তাৱ উমৈহতীয়া প্ৰাৰ্থী, সেই প্ৰস্তাৱত বিজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে মন্ত্ৰী কিশোৰ চেডাৰীয়ে যে 0-0 লগ লাগিলে তাক ইকুৱেল কৰিলে 0-য়ে হ'ব, বহুলো 0 আপোনালোকে 0ৰ লগত তুলনা কৰিছে। 0ৰ পৰা 1-2 আৰম্ভ হয়, বিজেপি 0, 80 আৰু 85 বিজেপি 0ই আছিল, ডাঙৰ শূন্য আছিল। এই
50 বছৰ পিছতহে তেওঁলোকে 1-2 গোটাই আজি এই অৱস্থা পাইছে। এইটো পাহৰি গৈছে ইতিহাস। ৰাজনৈতিক ব্যক্তিৰ মন্তব্যত অহংকাৰ ওলাব নালাগে। তেখেতসকলৰ অহংকাৰী মন মানসিকতা প্ৰতিশ্ৰুতিত হয় তেখেতসকলৰ বক্তব্যৰ পৰা। ধন্যবাদ। থেংক ইউ, সকলোকে ধন্যবাদ জনাইছোঁ। একাপ ৰঙা চাহ খাই যাব আৰু এটা কি হেৰি ন, আচ্ছা আৰু এটা বিষয় মানে সমগ্ৰ অসমত প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, কিন্তু অতি আশ্চৰ্যজনকভাৱে কেঁচা চাহপাতৰ মূল্য কিন্তু দিনে দিনে হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। চাহ অৰ্থনীতি অসমৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থনীতি। ই ৰাজ্যৰ অৰ্থনীতিত প্ৰভূত অৰিহণা আগবঢ়াই আহিছে। যেনেকৈ এইবাৰ বাজেটত ডাঙৰ ডাঙৰ চাহ কোম্পানীসমূহক লৈ বেলেগ বেলেগ পৰিকল্পনা আছে, বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ কিন্তু এইবাৰ বাজেটত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আজিৰ তাৰিখত আমাৰ যিসকল চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকৰ অৱস্থা তথৈবচ। 14 টকা তেওঁলোকে পায়, তাৰে 3 বা 4 টকা তাৰ মাজৰ এজেণ্ট দেখায়, তেওঁলোকৰ ওচৰত 11 টকা থাকে। 11 টকাত তেওঁলোকৰ খৰচ হয় 5 টকাৰ বা 6 টকা, তেওঁলোকৰ হাতত কেৱল মাত্ৰ 5 টকা বা 6 টকা থাকে। গতিকে ইয়াৰ যদিহে অসমৰ ঐতিহ্যপূৰ্ণ চাহ শিল্প, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু আমাৰ প্ৰতিগৰাকী মানুহৰ ঘৰত যদি অৰ্থনৈতিক অৱস্থা উন্নত কৰিব লগা হয়, এই ক্ষুদ্ৰ চাহ খেতিয়ক বা কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰি যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক ন্যায় দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মূল্য সকলোৰে বাঢ়িছে, কেৱল মাত্ৰ আমাৰ খেতিয়কে কৰা কেঁচা চাহপাতৰ মূল্যহে কমিছে। DB News।